আমি আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি বহুত কৰিলোঁ আৰু এটা কথা মোৰ নিজৰ একান্ত জীৱনহে দীঘলীয়া হ'ব লাগে মৃত্যু নহয় গতিকে আমি যদি আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি বেছি দীঘলীয়া কৰোঁ মৃত্যু দীঘলীয়া হ'ব আৰু মৃত্যু দীঘলীয়া হ'লে জুবিনক আমি জীৱনৰ মৃত্যু দীঘলীয়া কৰি গৈ আছোঁ জুবিনক জীয়াই ৰখাৰ কাৰণে তেওঁৰ গীত মাছৰ চৰ্চা হ'ব লাগিব এই ধৰণে আৰু আটাইখিনিয়ে সক্ৰিয়তা ল'ব লাগিব সক্ৰিয় ভূমিকা ল'ব এক্টিভ মুডত আহিব লাগিব চকুত চকু থৈ চাবলে লাহে লাহে ওচৰ পাবলে কাষে কাষে খোজ দিবলে আপোনালোকে চাই আছে সত্য পাখি 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 লগা এই মন জুবিনৰ এক অনন্য সৃষ্টি আৰু এই অনন্য সৃষ্টিৰ এক সমবেত কণ্ঠত আপোনালোকে নিশ্চয় শুনিছে আৰু ইয়াৰে পূৰ্ণতা পাব 19 নৱেম্বৰত চানমাৰী খেলপথাৰত সন্ধিয়া 5 বজাত আৰু এই বিশেষ অনুষ্ঠান আয়োজন কৰিছে কণ্ঠশিল্পী অসমে আৰু জুবিনৰ গীতৰ চৰ্চা জুবিনৰ গীতসমূহক সুন্দৰভাৱে তেওঁলোকে ৰাইজৰ আগত পৰিৱেশন কৰি জুবিন জোনালী কণ্ঠ সুৰৰ অৰ্ঘনামেৰে এক অনুষ্ঠানৰ আয়োজন কৰিছে এই অনুষ্ঠান সঁচাকৈ ব্যতিক্ৰমী অনুষ্ঠান জ্যোতি চিত্ৰবনৰ এই প্ৰেক্ষাগৃহত আজি 6 দিন ধৰি আখৰা চলি আছে আৰু বহু প্ৰতিভাৱান কণ্ঠশিল্পীয়ে এই আখৰাত ভাগ লৈছে আৰু ইয়াত কেৱল জুবিনৰ আধুনিক গীতেই নহয় জুবিনৰ বিভিন্ন লোকগীতসমূহ গোৱালপৰীয়া গীত কামৰূপীয়া লোকগীত পৰা আৰম্ভ কৰি বৰগীতৰ সকলো ধৰণৰ সংগীতৰ চৰ্চা চলিছে আৰু আজি এই সেশনটোত উপস্থিত আছে আৰু এই সেশনটো পৰিচালনা কৰিছে মোৰ বন্ধু দিগন্ত ভাৰতীয়ে ইতিমধ্যে নলবাৰী 10,000 মানুহৰ আগত যি সংগীত পৰিৱেশন কৰিলে হেতু এক অনন্য আমি সকলোৱে লক্ষ্য কৰিছোঁ পুনৰ দিগন্ত আহিছে প্লিজ অকমান থিয় হ'লে ভাল হ'ব দিগন্ত এই যে জুবিনৰ যেটো আমি মেছআপ বুলি কম এই 4টা বা 3টা গান ইয়াত সংলগ্ন কৰা হৈছে এই গীতবোৰত কিবা নতুনত্ব আহিছে নে আগৰ সুৰতেই কৰা হৈছে না সুৰটো একেই থাকিব কথা সুৰৰ একো সলনি নহয় নহলে তাৰ স্বকীয়তাটো হেৰি হৈ যাব নিস্তেজ হৈ যাব গতিকে সুৰ কথা একেই থাকিব কেৱল সংগীত সংযোজনৰ ক্ষেত্ৰত বাকি মিউজিক যিবিলাক অকমান ৰিএৰেঞ্জ কৰা আছে অকণ বেছি নহয় হেখিনি ৰিএৰেঞ্জ কৰি দিয়া হৈছে এটো ষ্টেজৰ খাতিৰত সময়ৰ খাতিৰত গোটেখিনি আমি হেনেকে নতুনকৈ অকমান সজাই লৈছো তাৰ মানে কিছু নতুন ৰূপত জুবিনৰ গানবোৰ আমি শুনিবলৈ পাম আৰু এটো এটা মেছআপ এটো যেহেতু এটা প্ৰত্যেকটো সম্পূৰ্ণ গীতটো দিয়া হোৱা নাই কিছুমান আটাইবোৰ গীতটো জনপ্ৰিয় হয় প্ৰত্যেকৰ বুকে গুণগুণাই থাকে তাৰে কিছুমান
স্তবক লোৱা হৈছে কোনোবাটো গানৰ স্থায়ী অন্তৰা এনেকুৱা কোনোবাটো গানৰ হয়তো অন্তৰা আৰু বেলেগ এটা গানৰ হয়তো এটা দ্বিতীয় অন্তৰা তেনেকৈ লোৱা হৈছে আৰু সম্পূৰ্ণ গীতটো দিবৰ কাৰণে আমাৰ সময়ে হয়তো আমাক অনুমতি নিদিব সেইকাৰণে আৰু বহুত ল'ৰা ছোৱালী আছে এই গোটেই অনুষ্ঠানটোৰ মানে আঁৰত গতিকে সকলোৱে যাতে মিলিজুলি খুব সুন্দৰকৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত খুব সুন্দৰকৈ নিয়াৰিকৈ যাতে অনুষ্ঠানটো আমি সমাপন কৰিব পাৰোঁ তাৰে এই আখৰা চলি আছে আৰু সঁচাকৈ কণ্ঠশিল্পী অসমৰ এক অনন্য প্ৰয়াস বুলি এইকাৰণেই কৈছোঁ যে দিগন্ত ভাৰতীক এটা কথা সুধিব খুজিছোঁ যে জুবিনক যদি আমি জীয়াই ৰাখিব লাগে তেতিয়াহ'লে তেখেতৰ কৰ্মেৰে তেখেতৰ কাম যিবিলাক কাম আছিল সেই কামবোৰেৰে আমি জীয়াই ৰাখিব লাগিব আৰু এইটো হয়তো এটা সুন্দৰ এটা আৰম্ভণি কাৰণ জুবিনৰ গীতবোৰ আমি চৰ্চা কৰিব লাগিব এই ক্ষেত্ৰত কি তুমি কি ক'বা তাক সেইটোৱেই কথা যে আমি যোৱা আজি প্ৰায় 55 দিন 60 দিনে হ'বলৈ হৈছে আৰু বেছি দিন নাই 2 মাহ যাবৰে হৈছে আমি আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি বহুত কৰিলোঁ আৰু এটা কথা মোৰ নিজৰ একান্ত জীৱনহে দীঘলীয়া হ'ব লাগে মৃত্যু নহয় ৰাইট গতিকে আমি যদি আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি বেছি দীঘলীয়া কৰোঁ মৃত্যু দীঘলীয়া হ'ব আৰু মৃত্যু দীঘলীয়া হ'লে জুবিনক আমি জীৱনৰ মৃত্যু দীঘলীয়া কৰি গৈ আছোঁ এনেকুৱা যেন লাগে তাৰ সলনি আমি মৃত্যু ছুটি কৰি পেলাই জুবিনক জীয়াই ৰখাৰ কাৰণে তেওঁৰ গীত মাছৰ চৰ্চা হ'ব লাগিব এই ধৰণে আৰু আটাইখিনিয়ে সক্ৰিয়তা ল'ব লাগিব সক্ৰিয় ভূমিকা ল'ব এক্টিভ মুডত আহিব লাগিব গীত মাত চৰ্চাৰ মাজেৰে তেতিয়াহে জুবিনক আমাৰ পিছৰ প্ৰজন্মই বা তাৰো পিছৰ প্ৰজন্মই গীত মাতেৰে তেওঁক গম পাব যে এইগৰাকী মানুহ নেকি তেতিয়াই জন্মিছিল তেতিয়াই মডাৰ্ণ তেতিয়াই আধুনিক আজিও ইমান সুন্দৰকৈ এই গীত মাতৰ চৰ্চা হৈ আছে এতিয়াও ইয়াৰ সম্পূৰ্ণ নতুনত্ব তাৰ সতেজতা ম্লান পৰা নাই সেই কথাখিনি নতুন প্ৰজন্মই গম পাব কি চৰ্চা চলি থাকিলে কিন্তু গীত মাত বাদ দি যদি আমি কেৱল শ্ৰদ্ধাঞ্জলিত থাকোঁ জুবিনৰ মৃত্যুকহে আমি দীঘলীয়া কৰি গৈ থাকিম মোৰ নিজৰ অনুভৱ দেই মৃত্যু ছুটি হ'ব লাগে জীৱন দীঘলীয়া হ'ব লাগে আৰু জীৱন এনেকৈ দীঘলীয়া হ'ব গীত মাতৰ চৰ্চাৰে জুবিনৰ যি অনন্য সৃষ্টিৰাজি কৰ্মৰাজি তাক এতিয়া শিল্পীৰ শাৰীত মানে জুবিন গাৰ্গ অলৰেডি কেতিয়াবা উঠিলেই কাৰণ তেওঁৰ গোটেই কামখিনি মানে শৈল্পিক সেই গুণৰাজিত উঠি গ'ল গতিকে তেওঁ এটা প্ৰকৃত শিল্পীত মানে এই আওতালৈ আহিল গতিকে তেওঁৰ সেইখিনিক যদি আমি বৈজ্ঞানিক এটা দৃষ্টিভংগী ৰাখি যদি অধ্যয়নৰ সমল বুলি লওঁ তেতিয়াহ'লে নতুন চামে এতিয়া এই অধ্যয়নৰ সমল পাব বহুত ধুনীয়া কথা কৈছে যে মৃত্যু আমি কেতিয়াও দীঘলীয়া কৰিব নালাগে ধন্যবাদ দিগন্ত মৃত্যুক আমি কেতিয়াও দীঘলীয়া কৰিব নালাগে আমি জীৱনক দীঘলীয়া কৰিব লাগে আৰু জুবিনৰ জীৱনক আমি যদি বৰ্ণিল দীঘলীয়া বা চিৰস্থায়ী কৰিব খোজোঁ নিশ্চয় আমি কৰিব লাগিব তেখেতৰ গীতৰ চৰ্চা তেখেতে কৰা কামৰ চৰ্চা তেখেতৰ সামাজিক যি অনুষ্ঠান আছিলে যি কাম কৰিছিল সেই কামবোৰ আমি আগবঢ়াই লৈ যাব লাগিব ৰূপম আছে ৰূপম এগৰাকী ইয়াৰে উদ্যোক্তা ৰূপম তুমি কি হিচাপে আছা মইতো বেচিকেলি ট্ৰেজাৰাৰ আৰু এইটোৱে কাম কৰি আছোঁ এই যে অনুষ্ঠানটো তোমালোকে আয়োজন কৰিছা এটা খুব সুন্দৰ আইডিয়া খুব সুন্দৰ এটা অনন্য অনুষ্ঠান আৰু যি অনুষ্ঠান মই দেখা পালোঁ হয়তো চানমাৰীত হয়তো প্ৰথমবাৰৰ কাৰণে জুবিনৰ এনেধৰণৰ গীতৰ চৰ্চা বা এনেধৰণৰ বৰ্ণিল ৰূপত চৰ্চা এটা হ'ব আৰু মই ভাবোঁ যে সমূহ দৰ্শকক মই চানমাৰী ফিল্ডলৈ আহিবলৈ মই আহ্বান জনাইছোঁ কণ্ঠশিল্পী অসমৰ হৈ কিয়নো খুব সুন্দৰ আখৰা চলি আছে আৰু বহুত ধুনীয়া ধুনীয়া জুবিনৰ গীতবোৰ আৰু সুন্দৰকৈ আপোনালোকে উপভোগ কৰিব পাৰিব তুমি কি ক'বা সেইটোৱে আচলতে কাৰণ এই অনুষ্ঠানটোত আমাৰ বেছিভাগ কণ্ঠশিল্পী যিখিনি আমি কানেক্ট হ'ব পাৰিছোঁ সকলোৱে ইয়াতে জড়িত হৈছে কোনোবাই গান গাইছে কোনোবাই গোৱা নাই সেইটো বেলেগ কথা কিন্তু গান গোৱাৰ ফালৰ পৰাও প্ৰায় 200 গৰাকী কণ্ঠশিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰিব আৰু আমাৰ অসমৰ গুৱাহাটীৰ যিখিনি মিউজিচিয়ান আছে সকলোৱে মানে বিনা পাৰিশ্ৰমিকত সকলোৱে নিজৰ হাত উজান দি পেলাই ইয়াতে আহিছে সকলোৱে নিজৰ কামখিনি কৰিছে আৰু প্ৰায় 80 গৰাকী বাদ্যযন্ত্ৰী ইয়াত বজাব আৰু অনুষ্ঠানটো আমি যিমান পাৰোঁ নিয়াৰিকৈ আৰু সময়ত আৰম্ভ কৰি সময়ত শেষ কৰিব চেষ্টা কৰিম কাৰণ চানমাৰী যিখন ঠাইত আমি অনুষ্ঠানটো কৰিছোঁ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ফিল্ডখন সেই অঞ্চলটো বা সেই জেগাখিনি অকণমান ট্ৰাফিকটো বেছি হৈ থাকে সেই কথাটো লক্ষ্য ৰাখি মই এই চেগতে সকলোকে ক'ব বিচাৰিম যদি আপোনালোকে পাব্লিক ট্ৰান্সপৰ্টটো ব্যৱহাৰ কৰি আহে আপোনালোকৰ কাৰণে সুবিধা হ'ব কাৰণ পাৰ্কিঙৰ আমি সুবিধা ইমান দিব আমাৰ ফালৰ পৰা নোৱাৰিম আমি অনুষ্ঠানটো পাতিছোঁ আমাৰ মিউজিচিয়ানছখিনি যিসকলে নিজৰ ইনষ্ট্ৰুমেণ্টখিনি ষ্টেজৰ ওচৰলৈ নিব লাগে তেওঁলোকক নিবৰ কাৰণে আমি সুবিধা কৰি দিব লাগিব বেছিকেলি বাকী আমি নিজেও পাৰিলে সেইদিনা মানে উবাৰ বা কিবা কৰিহে যাম বুলি ভাবিছোঁ গতিকে মই এই চেগতে সকলোকে অনুৰোধ কৰিছোঁ যাতে ট্ৰাফিকটোৰ কথা মনত ৰাখি যিসকল ওচৰত থাকে গুৱাহাটীৰ ভিতৰতে থাকে তেওঁলোকে যেন পাব্লিক ট্ৰান্সপৰ্ট বা এনেকৈ ভাড়াত আহে
হয় আমাৰ লগত আছে এতিয়া ৰাকেশ ৰিয়ান ৰাকেশ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আপোনালোকে সকলোৱে জানে ৰাকেশ কি হিচাপে জড়িত হৈ আছে মই খাদ্য বিভাগত আছোঁ গতিকে এই জেমিঙত আজি 6 নম্বৰ দিন গোটেই দিনটো সকলো লাগি আছে গতিকে তেওঁলোকক চাহৰ পৰা লাঞ্চৰ পৰা সেইখিনি ব্যৱস্থা কৰা হৈছে লগতে অনুষ্ঠানৰ দিনাখনো যিসকল অতিথি আহিব তেওঁলোকক কেনেকৈ আমি শুশ্ৰূষা কৰিব পাৰোঁ সেই দিশত আছোঁ আমাৰ লগত আছে আৰোহণ কি ক'বা নাই এইটো এটা সুন্দৰ পদক্ষেপ আৰু গোটেই শিল্পীসকলে তাৰমানে আয়োজন কৰা হৈছে ইয়াত কোনো ধৰণৰ তাৰমানে তত্ত্বাৱধায়ক কমিটি মেম্বাৰ্ছ আমিয়েই গতিকে জুবিনদাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জোনাক কণ্ঠলৈ অনুষ্ঠানটোৰ নামেই হৈছে জুবিন গতিকে আমি বিভিন্ন ধৰণৰ কোনোবা খাদ্যত আছে খাদ্য বিভাগত আছে মই পৰিৱেশ নিকাকৰণত আছোঁ তাৰ তত্ত্বাৱধায়ক গতিকে আমি সকলোৱে চেষ্টা কৰিছোঁ আৰু খুব ধুনীয়া সুন্দৰ 18টি 20টি গীত সকলোৱে পৰিৱেশন কৰিব মোৰ ভাগত পৰিছে কাৱালী গতিকে আমাৰ ৰিহাৰ্চেলটো হৈ গ'ল কিন্তু আমি আজি ৰিহাৰ্চেলত অলপ সহযোগিতা আগবঢ়াব আহিছোঁ এনেকৈ এটা সুন্দৰ অনুষ্ঠান হ'ব আৰু সকলো সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ আৰু ৰাইজক অনুৰোধ কৰিছোঁ ৰাইজ আহক চানমাৰী খেলপথাৰত সেইদিনা 19 নৱেম্বৰৰ দিনা এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ সেইখিনিয়ে ধন্যবাদ ৰাকেশে আৰু এটা কিবা ক'ব ৰাকেশ নহয় এটা খুব সুন্দৰ নিদৰ্শন মই ক'ম বুলি ভাবিছিলোঁ এনেকুৱা চাগে পৃথিৱীতে ক'তো হোৱা নাই যে কণ্ঠশিল্পীয়ে উদ্যোগ লোৱা কণ্ঠশিল্পীয়ে অনুষ্ঠান আয়োজন কৰিছে আৰু এটা কথা যি ধৰণে তেওঁ আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হোৱাৰ দিনাখনৰ পৰা দেখিছোঁ আমি গোটেই অসমখন এক কৰি গ'ল আৰু সেই ধৰণে এটা চাগে কেতিয়াও নহ'লহেঁতেন গোটেই অসমৰ প্ৰায় 450-500 কণ্ঠশিল্পীক যে এক কৰি গ'ল ইয়াৰ আগতে আমি কেতিয়াও দেখা নাছিলোঁ আৰু বহুতো যদিও আমি জানো কিন্তু কেতিয়াও লগ হোৱা নাছিলোঁ এতিয়া সকলোক এই কণ্ঠশিল্পীসকলক যে একগোট কৰি গ'ল সেইটো খুব এটা ডাঙৰ কথা ধন্যবাদ ৰাকেশ ইয়াত 200 গৰাকী কণ্ঠশিল্পীয়ে যোগদান কৰিব আৰু 80 গৰাকী বাদ্যযন্ত্ৰী এটা সৰু কথা নহয় 80 গৰাকী বাদ্যযন্ত্ৰী আৰু তেওঁলোকে ইয়াত বিনা পাৰিশ্ৰমিকত নিজৰ সময় খৰচ কৰি ইয়ালৈ আহিছে সুধিব খুজিছোঁ যে এই অনুষ্ঠানত নিজকে জড়িত কৰিব পাৰি কেনেকুৱা লাগিছে ভাষাৰে ক'ব নোৱাৰোঁ একচুৱেলি গীত গাব আৰম্ভ কৰিছিলোঁ জুবিনদাৰ গান শুনি পেলাই আৰু সেইজন মানুহক লগ পাইছিলোঁ সান্নিধ্য পাইছিলোঁ এটা খুব বেলেগ অনুভৱ আৰু তেওঁ যে আজি আমাৰ মাজত নাই এইটো ভাবিবই নোৱাৰি একচুৱেলি মই কথাখিনি কৈ থাকোঁতেও মোৰ গাৰ নোম হৈ উঠিছে কংকনা আছে এই অনুষ্ঠানত থাকি তোমাৰ কেনেকুৱা লাগিছে একফালেৰে চাবলৈ গ'লে খুব ভাল লাগিছে কিন্তু যিটো ৰিজনত আমি আছোঁ সেইটো একদম ভাল লগা নাই একচুৱেলি আমি তেখেতক ট্ৰিবিউট দিবলগীয়া দিন আহিব বুলি আমি ভবাই নাছিলোঁ সেইকাৰণে যদিও গাইছোঁ তেখেতক ট্ৰিবিউট দি আমি গানবোৰ কিন্তু মনটো ভাল লগা নাই কাৰোৰে মনটো ভাল নহয় কিন্তু দিগন্ত ভাৰতীয়ে যিটো কথা কৈছে যে মৃত্যুক আমি দীঘলীয়া কৰিব নালাগে আমি জীৱনক দীঘলীয়া কৰিব লাগে মই দিগন্তক অকণমান সময় ইয়ালৈ মাতিছোঁ যে শেষত তেওঁলোকে এটি গীত এই মেচআপটোৰ শেষত তেওঁলোকে মন যায় গীতটো গাইছে আৰু মন যায় গীতটো মই কৈছোঁ যে সুন্দৰভাৱে গাই আছিল আৰু তাতেই দিগন্তই দুটা শাৰী তাতে লগাই দিলে আৰু সেই শাৰী দুটাই ইমান সুন্দৰভাৱে খাপ খাই গ'ল সঁচাকৈ ভাল লাগিছে আমি সকলোৱে একেলগে গাম দিগন্তই গাব গীতটো লাষ্ট পাৰ্টটো উইদাউট মিউজিক লাষ্টৰ পাৰ্টটো গালে আমি মন যায় গাব লাগিব মন যায়টোৱেই সেইটো সেই গোপনীয়তাটো আমি এতিয়াই নাভাঙো ঠিক আছে ঠিক আছে সেই এটা গোপনীয়তা আছে যি দুটা শাৰী দিগন্ত ভাৰতীয়ে নতুনকৈ সংযোজন কৰিছে আৰু সেই দুটা শাৰী আপোনালোকে শুনিবলৈ পাব 19 নৱেম্বৰত স্পষ্টকৈ কোৱা দিগন্ত ভাৰতীয়ে যি দুটা শাৰী তেওঁ সংযোজিত কৰিছে সেই শাৰী দুটা আপোনালোকে চাবলৈ পাব শুনিবলৈ পাব আৰু অনুভৱ কৰিবলৈ পাব 19 নৱেম্বৰত চানমাৰী খেলপথাৰত দিগন্ত আমি সকলোৱে মই নহয় বাকী সকলোৱে একেলগে মন যায়টো গাম আৰু আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় ল'ম মন যায় মোৰো মন যায় মোৰো মন যায় চকুত থৈ চাবলে লাহে লাহে ওচৰ পাবলে কাষে কাষে খোজ দিবলে মন যায় মোৰো মন যায় মোৰো মন যায়
ধন্যবাদ দিগন্ত, ধন্যবাদ কণ্ঠশিল্পীসকল। তোমালোক প্ৰতিভাৱান আৰু তোমালোকৰ ভৱিষ্যত আছে আৰু তোমালোকেই জুবিনৰ গীতক আগবঢ়াই লৈ যাব লাগিব, জুবিনৰ যি সৃষ্টিক আগবঢ়াই লৈ যাব লাগিব আৰু জুবিনক আমি নতুনভাৱে আৱিষ্কাৰ কৰিব লাগিব। জুবিন আমাৰ পৰা কায়িকভাৱে হয়তো নোহোৱা হ'ল, কিন্তু জুবিনৰ এই যি সৃষ্টি সেই সৃষ্টিক আমি দীঘলীয়া কৰিব লাগিব। যিদৰে দিগন্ত ভাৰতীয়ে কৈছে মৃত্যুক আমি কেতিয়াও দীঘলীয়া কৰিব নালাগে, মৃত্যুক সদায় চুটি কৰিব লাগে আৰু জীৱনটোক দীঘলীয়া কৰিব লাগে। এটা সুন্দৰ বক্তব্য আগবঢ়াইছে আৰু মই ভাবিছোঁ যে কণ্ঠশিল্পী অসমৰ যি এই প্ৰয়াস যাতে প্ৰতি বছৰে তেওঁলোকে অনুষ্ঠিত কৰক। জুবিনৰ গীতবোৰ নতুনভাৱে নতুন সংগীত পৰিচালকৰ দ্বাৰা নতুনভাৱে তেওঁলোকে বিশ্লেষণ কৰক, নতুন কিছু মিউজিকৰ সংযোজন কৰক আৰু জুবিনৰ গীতবোৰক আমাৰ মাজত, অসমীয়াৰ মাজত, অসমীয়া জাতিটোৰ মাজত চিৰস্থায়ী কৰক। তেতিয়াহে জুবিন আমাৰ অসমীয়া জাতি জীয়াই থকলে জীয়াই থাকিব। গতিকে সেই আশাৰে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব সত্য।